ভালে আছেনে সকলো? আজি মই নীলা চাহৰ আপোনালোকক এটা ৰেচিপি দেখাব বিচাৰিছোঁ আৰু এই নীলা চাহ কিহেৰে বনাওঁ চাওঁচোন আহক। এয়া হৈছে অপৰাজিতা ফুল আৰু এই অপৰাজিতা ফুলেই আজি মই আপোনালোকক নীলা চাহ বনাই দেখাম। এয়া হৈছে ব্লু টি বুলি কয় বহুতে আৰু বহুত মানে ৰিফ্ৰেছ পোৱা যায় এই কাপ চাহ খালে। এতিয়া আহকচোন কেনেকৈ বনাওঁ চাই থাকোঁ। এয়া এটা চচপেনত মই পানী দি লৈছোঁ আৰু এই পানীতে মই এতিয়া এই নীলা ফুলটো এই সময়ত শৰৎকালত মানে পূজাৰ সময়ত খুব ফুলে, এইটো অপৰাজিতা ফুল বুলি কয় আৰু এই অপৰাজিতা ফুলৰে এবিধ মই আপোনালোকক চাহ বনাই দেখুৱাম। এতিয়া পানীখিনি উতলিছে, এই পানীতে মই আদা আৰু দালচেনি দি পেলাই এডোখৰ দালচেনি আৰু এইখিনি মই ভালকৈ উতলিবলৈ দিম আৰু এই উতল আহোঁতেই মই যিখিনি ফুল থৈ দিছিলোঁ সেই ফুলখিনিও মই ইয়াতে এড কৰি দিম আৰু অকণমান 5 মিনিটমান সময় উতলিবলৈ দি গেছটো বন্ধ কৰিম। আপোনালোকে চাই থাকক, কালাৰটো চাব ইমান ধুনীয়াকৈ চেঞ্জ হৈ যায়। এয়া দেখিছে কালাৰটো ধুনীয়াকৈ চেঞ্জ হৈছে, একদম লাইট পিকক ব্লু টাইপৰ হৈছে, বিৰাট ধুনীয়া। এতিয়া মই গেছটো বন্ধ কৰি ঢাকনখন লগাই অলপ দেৰি ৰখিম, তাৰপাছত মই ছাৰ্ভ কৰিম। আৰু এতিয়া মই দুটা বাতি লৈ লৈছোঁ, এই দুটা বাতিত অলপ মৌ দিছোঁ, মৌ 1 চামুচ দিব আৰু যিবোৰে মৌ নাখায় স্কিপ কৰিব পাৰে। ইয়াতে মই এতিয়া এই ব্লু টি যিখিনি পানী, সেই নীলা পানীখিনি, ফুলৰ নীলা পানীখিনি মই ইয়াতে ঢালি দিম আৰু মই এতিয়া এই চাহকাপ খাম। আপোনালোকে এই চাহকাপ ভাগৰ যেতিয়া লাগে এই কাপ চাহ আপোনালোকে বনাই খাব পাৰে আৰু এই কাপ চাহ খালে সঁচাকৈ গাৰ যিটো ভাগৰ অৱসাদটো দূৰ হয়। আৰু আপোনালোকে এইখিনি চাহ আপোনালোকে ফ্ৰিজত ভৰাই ঠাণ্ডা কৰিও খাব পাৰে, ইয়াত আপোনালোকে আইচ কিউব ঢালিও খাব পাৰে আৰু ইয়াত নেমু দি পেলাই আপোনালোকে চৰ্বত বনাব পাৰে, তেতিয়া কালাৰটো চেঞ্জ হৈ বেঙুনীয়া হৈ যাব নীলাৰ ঠাইত। আপোনালোকে এবাৰ এনেকৈ বনাই ট্ৰাই কৰি চাবচোন আৰু মোৰ কমেণ্ট ছেকশ্যনত কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।